নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম 2021 বৰ্ষৰ কাৰেন্ট এফেয়াৰ্ছৰ কিছু প্ৰশ্ন উত্তৰ আৰু এই কোৱেশ্চনছ বিলাক বিএড হক বা ডিএলএড এন্ট্ৰেন্স টেষ্টৰ বাবে প্ৰয়োজনীয় হ'ব গতিকে যিসকলে বিএডৰ প্ৰিপাৰেচন কৰিছে তেওঁলোকো চাব পাৰিব বা ডিএলএডৰ যিসকলে প্ৰিপাৰেচন কৰিছে তেওঁলোকো চাব পাৰিব বা যিকোনো এক্সামৰ প্ৰিপাৰেচন কৰি থাকিলেও এই কাৰেন্ট এফেয়াৰ্ছ বিলাকে সহায় কৰিব তো আজিৰ এই ভিডিঅ'টি প্ৰথমটি ভিডিঅ' এনেদৰে পাৰ্ট 1 পাৰ্ট 2 আপোনালোকে ভিডিঅ' পাব কাৰেন্ট এফেয়াৰ্ছৰ যদি আপোনালোকে আগৰ ভিডিঅ'সমূহ চাই লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে বিএডৰ প্লেলিষ্টৰ লিংকো দিয়া হৈছে আৰু ডিএলএডৰ প্লেলিষ্টৰো লিংক দিয়া হৈছে গতিকে আপোনালোকে যি এক্সামৰ প্ৰিপাৰেচন কৰি আছে সেই এক্সামৰ প্লেলিষ্টত গলে আপোনালোকে সকলোবোৰ ভিডিঅ' চাব পাৰিব এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নটো হৈছে থৌবেল মাল্টিপাৰপজ প্ৰজেক্ট হেজ বিন ইনঅগুৰেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট তো ইয়াতে সুধিছে যে থৌবেল মাল্টিপাৰপজ প্ৰজেক্ট এটা ইনঅগুৰেট কৰা হৈছে বা উন্মোচন কৰা হৈছে গতিকে ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত এই প্ৰজেক্টটো উন্মোচন কৰা হৈছে আসাম মণিপুৰ ওয়েষ্ট বেংগল আৰু বিহাৰ ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি মণিপুৰ গতিকে ইউনিয়ন হোম মিনিষ্টাৰ অমিত শাহ তেখেতে ইনঅগুৰেট কৰিছে থৌবেল মাল্টিপাৰপজ প্ৰজেক্ট আৰু যেটো মণিপুৰৰ ইম্ফলত আছে গতিকে আপোনাক সুধিব পাৰে থৌবেল ডেম ক'ত আছে হেটো প্ৰশ্ন হ'ব পাৰে তেতিয়া উত্তৰ হ'ব মণিপুৰৰ ইম্ফল এটা ইছু কোৱেশ্চন নম্বৰ 2 লৈকে Sunil Kothari, who recently passed away, was associated with which profession? To recently Sunil Kothari তেখেতৰ মৃত্যু হৈছে গতিকে তেখেত তলত উল্লেখ কৰা কোনটো প্ৰফেশনৰ লগত কোনটো বৃত্তিৰ লগত জড়িত আছিল ডান্স হিষ্টৰিয়ান আছিল ক্ৰিকেট কমেন্টেটৰ বিজনেছমেন আৰু সায়েন্টিষ্ট সো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ ডান্স হিষ্টৰিয়ান সো সুনীল কোঠাৰী আছিল ডান্স হিষ্টৰিয়ান আৰু ক্ৰিটিক আছিল তো তেখেতৰ 87 ইয়াৰ্স এজত তেওঁৰ মৃত্যু হৈছে সো ইণ্ডিয়ান ডান্স ফৰ্মৰ ওপৰত তেখেতে যথেষ্ট কিতাপ লিখিছে বহু কিতাপে লিখিছিল আৰু সংগীত নাটক একাডেমি এৱাৰ্ডটো লাভ কৰিছিল এতিয়া আইছো কোৱেশ্চন নম্বৰ 3 লৈকে Adopt a Heritage is a scheme implemented by Ministry of Tourism in association with which union ministry তো এই প্ৰশ্নৰ এখন আঁচনিৰ কথা কৈছে এখন স্কিমৰ কথা কৈছে আৰু স্কিমখন আছিল Adopt a Heritage আৰু এই আঁচনিখন মিনিষ্ট্ৰি অফ টুৰিজমে ইমপ্লিমেন্ট কৰিছিল গতিকে কাৰ লগত এইখন জড়িত হয় কোনটো ইউনিয়ন মিনিষ্ট্ৰিৰ লগত এছ'চিয়েট কৰা হৈছে বা সংযোগ কৰা হৈছে মিনিষ্ট্ৰি অফ কালচাৰৰ লগত মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্স মিনিষ্ট্ৰি অফ ৰোড ট্ৰান্সপৰ্ট আৰু মিনিষ্ট্ৰি অফ ট্ৰাইবেল এফেয়াৰ্স উত্তৰ হ'ব অপচন নম্বৰ এ মিনিষ্ট্ৰি অফ কালচাৰ তো ইয়াৰ ওপৰত আৰু বেলেগ ধৰণৰ প্ৰশ্ন আহিব পাৰে গতিকে এডপ্ট এ হেৰিটেজ ইয়াৰ ওপৰত আপোনালোকে অলপ কিছু কথা জানিব লাগিব সো এডপ্ট এ হেৰিটেজ আপনি ধৰোহৰ আপনি পেহচান বুলি এটা প্ৰজেক্ট এটা লঞ্চ কৰিছিলে মিনিষ্ট্ৰি অফ টুৰিজমে আৰু ইয়াক কোলাবৰেচন কৰা হৈছে মিনিষ্ট্ৰি অফ কালচাৰৰ লগত গতিকে ইয়াৰ জৰিয়তে কি কৰা হৈছে যে আৰ্কিঅলজিক্যাল সাৰ্ভে এটা হ'ব ইণ্ডিয়াত বা ইণ্ডিয়ান যিবিলাক ষ্টেট আছে বা ইউনিয়ন টেৰিটৰিজ আছে এই সকলো বিলাকতে আৰ্কিঅলজিক্যাল এটা সাৰ্ভে কৰা হ'ব আৰু ইয়াৰ উদ্দেশ্য এটাই যে যিমান বিলাক হেৰিটেজ সাইট আছে এই হেৰিটেজ সাইট বিলাক টুৰিষ্ট ফ্ৰেন্ডলি বনাব লাগে আৰু তাৰ পৰা কিছু আমাৰ ট্যাক্স কালেকচন হ'ব আৰু ভাৰতৰ ইকনমিটো গ্ৰো কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় হ'ব গতিকে সেইভাবে এই আঁচনিখন লোৱা হৈছিল এটা ইছু কোৱেশ্চন নম্বৰ 4 লৈকে who has been appointed as the new railway board chairman and CEO so recently railway board or chairman বা CEO appoint কৰা হৈছে so তেখেতৰ নাম কি A.K. Antony Sunit Sharma Pradeep Kumar আৰু P.S. Mishra উত্তৰ হ'ব অপচন নম্বৰ বি সুনীত শৰ্মা এটা ইছু কোৱেশ্চন নম্বৰ 5 লৈকে which Indian armed force has created a first of its kind human rights cell সো ইয়াতে সুধিছে যে ভাৰতবৰ্ষৰ কোনটো আৰ্ম ফৰ্ছে প্ৰথমবাৰৰ বাবে হিউম্যান ৰাইটস সেল গঠন কৰিছে ইণ্ডিয়ান নেভি ইণ্ডিয়ান আৰ্মি ইণ্ডিয়ান কোষ্ট গাৰ্ড আৰু ইণ্ডিয়ান এয়াৰ ফৰ্স উত্তৰ হ'ব অপচন নম্বৰ বি ইণ্ডিয়ান আৰ্মি গতিকে ইণ্ডিয়ান আৰ্মি বা ভাৰতীয় সেনাই প্ৰথমবাৰৰ বাবে হিউম্যান ৰাইটস সেল তেওঁলোকে গঠন কৰিছে প্ৰথমবাৰৰ বাবে ইয়াৰ আগত কোনো আৰ্ম ফৰ্ছে হিউম্যান ৰাইটস সেল গঠন কৰা নাই আৰু ইয়াৰ উদ্দেশ্যটো হৈছে যিবিলাক ডিস্টাৰ্বড এৰিয়া আছে জম্মু কাশ্মীৰ বা নৰ্থ ইষ্টৰ দৰে যিমান বিলাক ডিস্টাৰ্বড এৰিয়া আছে এইবিলাকৰ ফাংশনিং বিলাক যাতে আৰু বেছি ট্ৰান্সপাৰেন্সি হয় আৰু যাতে স্পষ্ট হয় কোড কি হৈ আছে কিমান মানুহৰ মৃত্যু হৈ আছে কিয় মৃত্যু হৈ আছে এইবিলাক যাতে আৰু বেছি ট্ৰান্সপাৰেন্সি হয় মানুহে জানিব পাৰে তাৰ বাবে এই হিউম্যান ৰাইটস সেল বিলাক গঠন কৰা হৈছে এটা ইছু কোৱেশ্চন নম্বৰ 6 লৈকে দীপৰ বিল which was seen in the news recently is the only Ramsar side of which state তো এই প্ৰশ্নটো সুধিছে যে দীপৰ বিল যে ৰিসেন্টলি নিউজত স্থান পাইছিলে আৰু এইখন একমাত্ৰ ৰামসাৰ সাইড তলৰ কোনখন ৰাজ্যৰ সিকিমৰ অসমৰ অৰুণাচল প্ৰদেশৰ নে মণিপুৰৰ তো উত্তৰ হ'ব অপচন নম্বৰ বি আসাম গতিকে অসমৰ একমাত্ৰ ৰামসাৰ সাইড হৈছে দীপৰ বিল
তো দীপৰ বিলৰ বিষয়ে আপোনালোকে জানে এই বিলখন আছে গুৱাহাটীত কামৰূপ ডিষ্ট্ৰিক্টত হয় তো ইয়াতে টোটেল 219 স্পেচিছ আছে বাৰ্ডৰ চৰাইৰ 219টা প্ৰজাতি ইয়াতে পোৱা যায় আৰু ইয়াক 2002 চনতে ৰামছাৰ সাইট হিচাপত স্বীকৃতি দিয়া হৈছিল গতিকে এই কথাখিনি আপোনালোকে মনত ৰাখিব গতিকে অসমৰ একমাত্ৰ ৰামছাৰ সাইট হৈছে দীপৰ বিল এটা ইছ্যু কুৱেশ্যন নম্বৰ 7 লৈকে দ্য PM Cares Fund Trust has allotted rupees 201 crores for installation of which equipment ইয়াতে সুধিছে যে PM Cares Fundৰ পৰা 201 কোটি টকা দিয়া হৈছিল তলৰ কোনটো ইকুইপমেন্টৰ বাবে কোনটো ইকুইপমেন্ট বনোৱাৰ বাবে এই পইচাখিনি দিয়া হৈছিল তো আপোনালোকে PM Cares Fundৰ কথা আপোনালোকে জানে ইয়াৰ যেটো ফুল ফৰ্ম এটো ইম্পৰ্টেন্ট হয় দ্য প্ৰাইম মিনিষ্টাৰ্স সিটিজেন এসিস্টেন্স এণ্ড ৰিলিফ ইন এমাৰ্জেন্সি সিচুৱেচনছ বুলি কোৱা হয় গতিকে চমুকে আমি PM Cares বুলি জানো গতিকে এই ফাণ্ডত যিমান বিলাক টকা পইচা জমা হৈছে তাৰে ভিতৰত 201 কোটি টকা এলট কৰা হৈছিল অক্সিজেন জেনাৰেশন প্ল্যান বিলাক কিনাৰ বাবে যেটো অপচন নম্বৰ 8 আছে গতিকে 162 মেডিকেল অক্সিজেন জেনাৰেশন প্ল্যান্ট বনোৱাৰ বাবে এই 201 কোটি টকা এলট কৰা হৈছিল PM Cares Fundৰ পৰা এটা ইছ্যু কুৱেশ্যন নম্বৰ 7 লৈকে ওয়াৰ্ল্ড হিন্দী ডে ইজ সেলিব্ৰেটেড এভৰি ইয়াৰ অন যে প্ৰতি বছৰে বিশ্ব হিন্দী দিৱস পালন কৰা হয় কিমান তাৰিখত 10 জানুৱাৰী 11 জানুৱাৰী 11 ফেব্ৰুৱাৰী নে 11 মাৰ্চ উত্তৰ হ'ব অপচন নম্বৰ এ 10 জানুৱাৰী এটা ইছ্যু কুৱেশ্যন নম্বৰ 8 লৈকে হু ইজ দ্য অথৰ অফ দ্য বুক টাইটেলড দ্য মেকিং অফ আধাৰ ৱৰ্ল্ডছ লাৰ্জেষ্ট আইডেন্টিটি প্লেটফৰ্ম তো এখন বুকৰ কথা কৈছে এখন কিতাপৰ কথা কৈছে কিতাপখনৰ নাম আছিল দ্য মেকিং অফ আধাৰ তো এই কিতাপখন কোনজন অথৰে লিখিছে উত্তৰ হ'ব অপচন নম্বৰ এ ৰাম সেৱক শৰ্মা সো তেও আসলে প্ৰথমজন ডাইৰেক্টৰ জেনেৰেল আছিল ইউনিক আইডেন্টিফিকেশন ডেভেলপমেন্ট অথৰিটি অফ ইণ্ডিয়াৰ গতিকে তেখেতে এই কিতাপখন লিখিছিল দ্য মেকিং অফ আধাৰ তো ইয়াতে আধাৰ কাৰ্ডৰ লগত জড়িত টেকনিক্যাল কিছু কথা ইয়াত উল্লেখ কৰা আছে এটা ইছ্যু কুৱেশ্যন নম্বৰ 9 লৈকে দ্য ফাৰ্ষ্ট এভাৰ নেশ্যনেল ৰোড সেফটি মান্থ ৱাজ অবজাৰ্ভড ইন হুইচ ইয়াৰ ইন ইণ্ডিয়া সো এই প্ৰশ্ন সুধিছে যে ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে নেশ্যনেল ৰোড সেফটি মান্থ হিচাপে অবজাৰ্ভ কৰা হয় তো প্ৰশ্ন সুধিছে যে কোনটো বছৰত নেশ্যনেল ৰোড সেফটি মান্থ প্ৰথমবাৰৰ বাবে পালন কৰা হৈছিল তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি 2021 তো ইউনিয়ন ৰোড ট্ৰান্সপৰ্ট মিনিষ্টাৰ আৰু ইউনিয়ন ডিফেন্স মিনিষ্টাৰ নিতিন গাডকাৰী তেখেতে ইনগুৰেট কৰিছিল প্ৰথম নেশ্যনেল ৰোড সেফটি মান্থ হিচাপে 2021 বৰ্ষৰ 18 জানুৱাৰী তাৰিখত গতিকে ইয়াৰ জৰিয়তে এটা কেম্পেইন বা এটা এৱাৰনেছ এটা কৰিব বিচাৰিছিল ৰোড সেফটিৰ ক্ষেত্ৰত আৰু যাতে ৰোড এক্সিডেন্ট বিলাক ৰিডিউস কৰিব পাৰে কমাব পাৰে তাৰ বাবে এই ৰোড সেফটি মান্থ হিচাপে অবজাৰ্ভ কৰিছিল এটা ইছ্যু কুৱেশ্যন নম্বৰ 10 লৈকে উইথ ৰেফাৰেন্স টু DRDO হোৱাট এ ৰাক্সিটা হুইচ ৱাজ মেকিং নিউজ ৰিসেন্টলি সো ইয়াতে সুধিছে যে DRDOৰ সম্পৰ্কত ৰাক্সিটা কি এৰিয়েল ভেহিকল বাইক বেসড এম্বুলেন্স এয়াৰ এম্বুলেন্স আৰু ৱাটাৰ এম্বুলেন্স উত্তৰ হ'ব অপচন নম্বৰ বি বাইক বেসড এম্বুলেন্স আপোনালোকে ছবিত দেখিছে এনেদৰে বাইকত এম্বুলেন্স বনোৱা হৈছিল আৰু যাক নাম দিয়া হৈছিল ৰাক্সিটা এতিয়া ইছ্যু কুৱেশ্যন নম্বৰ 11 লৈ হু ইজ দ্য ফাৰ্ষ্ট ওমেন ফাইটাৰ পাইলট অফ ইণ্ডিয়া এট দ্য ৰিপাব্লিক ডে পেৰেড তো ইয়াতে সুধিছে যে ৰিপাব্লিক ডে পেৰেডত প্ৰথম গৰাকী মহিলা ফাইটাৰ পাইলট কোন হয় ভাৱনা কান্ত মোহন সিং আৱানী চতুৰ্বেদী আৰু শিৱাংগী তো উত্তৰ হ'ব অপচন নম্বৰ এ ভাৱনা কান্ত গতিকে ভাৱনা কান্ত আছিল ফ্লাইট লেফটেনেণ্ট আছিল তো তেখেতেই প্ৰথম গৰাকী মহিলা ফাইটাৰ পাইলট যিয়ে ইণ্ডিয়ান ৰিপাব্লিক ডে পেৰেডত অংশ লৈছিল ইয়াৰ আগলৈকে কোনো মহিলা পাইলটে ৰিপাব্লিক ডে পেৰেডত অংশগ্ৰহণ কৰা নাছিল এটা ইছ্যু কুৱেশ্যন নম্বৰ 12 লৈকে দ্য বাৰ্থ এনিভাৰ্চাৰী অফ হুইচ ফ্ৰীডম ফাইটাৰ ইজ টু বি সেলিব্ৰেটেড এজ পৰাক্ৰম দিৱস এভৰি ইয়াৰ সো প্ৰতি বছৰে পৰাক্ৰম দিৱস পালন কৰা হয় গতিকে কোন গৰাকী ফ্ৰীডম ফাইটাৰ স্বাধীনতা আন্দোলনৰ যোদ্ধাৰ জন্মদিন হিচাপে পালন কৰা হয় চৰ্দাৰ বল্লভভাই পেটেল সুভাষ চন্দ্ৰ বোস VD সাভাৰকাৰ আৰু বাল গংগাধৰ তিলক উত্তৰ হ'ব অপচন নম্বৰ বি সুভাষ চন্দ্ৰ বোস গতিকে সুভাষ চন্দ্ৰ বোসৰ জন্মদিনটোক আমি পৰাক্ৰম দিৱস হিচাপে পালন কৰোঁ আৰু কিমান তাৰিখত পালন কৰা হয় হেতুও প্ৰশ্ন হ'ব পাৰে গতিকে প্ৰতি বছৰে জানুৱাৰী মাহৰ 23 তাৰিখত পালন কৰা হয় পৰাক্ৰম দিৱস এটা ইছ্যু কুৱেশ্যন নম্বৰ 13 লৈকে হুইচ কান্ট্ৰি হেজ বিকাম দ্য ফাৰ্ষ্ট ওৱান টু ৰোল আউট লো কষ্ট অক্সফৰ্ড AstraZeneca COVID-19 ভেকচিন তো ইয়াতে COVID-19 ভেকচিন এটাৰ কথা কৈছে যে প্ৰথম কোনখন দেশে সকলোতকৈ কম মূল্যৰ কোভিড ভেকচিন নিৰ্মাণ কৰিছিল আৰু যাৰ নাম দিয়া হৈছে ইয়াতে অক্সফৰ্ড AstraZeneca COVID-19 ভেকচিন তো ব্ৰিটেইন US ইণ্ডিয়া আৰু ফ্ৰান্স উত্তৰ হ'ব অপচন নম্বৰ এ ব্ৰিটেইন এতিয়া ইছ্যু কুৱেশ্যন নম্বৰ 14 লৈকে হুইচ ষ্টেট উইল হোষ্ট
দ্য 51st ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়া গতিকে 51 সংখ্যক আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ ভাৰতবৰ্ষৰ কোনখন ৰাজ্যই অনুষ্ঠিত কৰিব কৰ্ণাটক গোৱা মহাৰাষ্ট্ৰ আৰু দিল্লী তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি গোৱা তো 51 সংখ্যক ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল 16 জানুৱাৰীৰ পৰা 24 জানুৱাৰীলৈকে অনুষ্ঠিত কৰা হৈছিল 2021 বৰ্ষৰ গোৱাত এতিয়া ইছ্যু 16 লৈকে হুইচ ষ্টেট গভৰ্ণমেণ্ট হেজ লঞ্চড কিষাণ কল্যাণ মিছন ইয়াতে সুধিছে তলত উল্লেখ কৰা কোনখন ৰাজ্যিক চৰকাৰে কিষাণ কল্যাণ মিছন লঞ্চ কৰিছে মধ্যপ্ৰদেশ ৰাজস্থান উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰ উত্তৰ হ'ব অপশ্যন নম্বৰ সি উত্তৰ প্ৰদেশ গতিকে উত্তৰ প্ৰদেশ গভৰ্ণমেণ্টে লঞ্চ কৰিছিলে এইটো স্পেচিয়েল প্ৰগ্ৰাম যাৰ নাম দিয়া হৈছে কিষাণ কল্যাণ মিছন আৰু এইটো 6 জানুৱাৰী তাৰিখত লঞ্চ কৰিছিলে যাতে উত্তৰ প্ৰদেশৰ খেতিয়কসকলৰ বেনিফিট হয় তেওঁলোকৰ ইনকাম ডাবল হয় এই উদ্দেশ্য আগত ৰাখিয়ে এই মিছনটো কৰা হৈছিল এতিয়া আছে কোৱেশ্চন নম্বৰ 17 লৈকে জাষ্টিস হিমা কোহলি হেজ বিন চৰ্ন ইন এজ দ্য ফাৰ্ষ্ট ওমেন চিফ জাষ্টিস অফ হুইচ হাই কোৰ্ট সো এই প্ৰশ্ন সুধিছে যে হিমা কোহলি ৰিসেন্টলি এখন হাই কোৰ্টৰ চিফ জাষ্টিস হিচাপে শপত গ্ৰহণ কৰিছে গতিকে তেখেত সেই ৰাজ্যখনৰ প্ৰথম গৰাকী মহিলা চিফ জাষ্টিস হ'ব গতিকে প্ৰশ্নটো আমাক সুধিছে যে কোনখন ৰাজ্যৰ হাই কোৰ্টত তেখেতে শপত গ্ৰহণ কৰিছে বম্বে মাদ্ৰাজ এলাহাবাদ আৰু তেলেংগানা উত্তৰ হ'ব অপশ্যন নম্বৰ ডি তেলেংগানা এটা ইছ্যু কোৱেশ্চন নম্বৰ 18 লৈকে when is national youth day observed সো এই প্ৰশ্নটো সুধিছে যে ৰাষ্ট্ৰীয় যুৱ দিৱস কেতিয়া পালন কৰা হয় তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ জানুৱাৰী 12 গতিকে 12 জানুৱাৰী তাৰিখত ৰাষ্ট্ৰীয় যুৱ দিৱস পালন কৰা হয় আৰু এটা ইয়াতে প্ৰশ্ন হ'ব পাৰে যে এই দিৱসটো আমি কাৰ জন্মদিন হিচাপে পালন কৰো তো স্বামী বিবেকানন্দ তেখেতৰ জন্মদিন হিচাপে আমি পালন কৰো নেশ্যনেল ইউথ ডে কেতিয়া পালন কৰা হয় 12 জানুৱাৰী তাৰিখত এতিয়া ইছ্যু কোৱেশ্চন নম্বৰ 19 লৈকে when is Indian Army Day observed যে ভাৰতীয় সেনা দিৱস কেতিয়া পালন কৰা হয় 15 জানুৱাৰী 14 জানুৱাৰী 16 জানুৱাৰী আৰু 17 জানুৱাৰী ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ জানুৱাৰী 15 এতিয়া ইছ্যু আজি ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন কোৱেশ্চন নম্বৰ 20 লৈকে ইণ্ডিয়া হেজ ডিসাইডেড টু গিফট 2 মিলিয়ন ড'জেছ অফ কোভিড-19 টু হুইচ নেশ্যন তো এই প্ৰশ্নটো সুধিছে যে ভাৰত চৰকাৰে তলৰ কোনখন দেশক 2 মিলিয়ন কোভিড-19 ড'জ উপহাৰ হিচাপে দিয়াৰ কথা কৈছে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ বাংলাদেশ তো আজি ভিডিঅ'ত আমি এই 20টা কাৰেণ্ট এফেয়াৰ্ছৰ কোৱেশ্চন আলোচনা কৰিলো গতিকে ইয়াৰ পিছৰ ভিডিঅ'ত আমি আৰু কিছু কোৱেশ্চন আলোচনা কৰিম কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত সো যদি ভিডিঅ'টি ভাল পাইছে লাইক আৰু শেয়াৰ কৰিব যদি চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটিও প্ৰেছ কৰি দিব সো সি ইউ ইন দ্য নেক্সট ওৱান থ্যাংক ইউ